অসমীয়া খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি জন্মলগ্নৰ দাবী আছিল অসমত আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা প্ৰৱৰ্তনৰ, সেই দাবী আমি জনসাধাৰণক সজাগ সচেতন কৰাৰ উদ্দেশ্যে 14 ছেপ্টেম্বৰ তাৰিখৰ পৰা আজি 6 দিন হ'ল। আজি আমি ঘিলামৰা পালোহি আৰু আমি এই যিখিনি 6 দিনত যিখিনি ৰাইজক পালোঁ সেইখিনি ৰাইজক সজাগ সচেতন প্ৰায় যিখিনিক লগ পালোঁ কৰিলোঁ আৰু আমি 2000 কিলোমিটাৰ চাইকেল চলাম বুলি এটা প্লেনিং কৰি আহিছোঁ আৰু সেই উদ্দেশ্যে আমি ৰাইজক যিমানখিনি পাৰোঁ এই পাৰ্বত্য ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ কথাখিনি ৰাইজক অৱগত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিৰ লগতে ঘিলামৰা আঞ্চলিক সমিতিয়ে আজি অসমত আন্তঃৰাজ্যিক পাৰ্বত্য প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি জন্মলগ্ন দাবী, এই দাবী জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে যি দুগৰাকী সতীৰ্থই চাইকেল ৰেলী কৰি অসমৰ বিভিন্ন জিলাত পৰিভ্ৰমণ কৰিছে। আমি সৰ্বপ্ৰথমে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ লখিমপুৰ জিলা সমিতিৰ লগতে ঘিলামৰা আঞ্চলিক সমিতিয়ে দুয়োকে স্বাগতম জনাইছোঁ। এতিয়া কথা হ'ল কি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্মলগ্নৰ যি দাবী, এই দাবী আপোনালোক সকলোৰে অৱগত যে এই দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চূড়ান্ত দাবী আৰু এই দাবী আমাৰ জন্মলগ্ন দাবী আৰু এই দাবী জনসাধাৰণৰ মাজত যি প্ৰচাৰ হৈ আছে, এই প্ৰচাৰত সৰ্বপ্ৰকাৰে ৰাইজৰ মাজত প্ৰত্যেকজন ব্যক্তিৰ অন্তৰান্তৰে সোমাব পৰাকৈ ৰাইজৰ সাধাৰণ জনসাধাৰণৰ মাজত যি মনোভাৱ, সেই মনোভাৱ তেখেতলোকৰ অন্তৰত সোমাব পৰাকৈ যি আজি তেখেতলোকে চাইকেল ৰেলী কৰি ওলাই আহিছে, তেখেতলোকক অসমৰ ৰাইজে স্বাগতম জনাইছে, অসমৰ বিভিন্ন দল সংগঠনে স্বাগতম জনাইছে, অসমৰ সাধাৰণ জনসাধাৰণে স্বাগতম জনাইছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ যি দুগৰাকী সতীৰ্থ, এই সতীৰ্থ দুগৰাকীক ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰাৰ লগতে যুৱ ছাত্ৰ পৰিষদৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।